বিষয়ে জানিবলৈ আৰু বিঅ'পি যিটো আমাৰ বিশেষভাৱে এটা প্লেনটো বুজাব জনা হয় এইটো দৰ তাৰ বাবে আমি আমাৰ আপলাইন জেটিচি লিডাৰ চিত্ৰানী ৰাজখোৱাইমক মই আমাৰ বিঅ'পি দেখাবলৈ অনুৰোধ জনাইছোঁ বিঅ'পি প্ৰেজেন্টেশ্যন কৰাৰ আগতে মই এটা সমীক্ষাৰ ওপৰত আলোচনা কৰিব লাগিব যিটো আগবঢ়াইছিলে জাপানীজ অৰ্থনীতিবিদ ইকনমিক্স ৰবাৰ্ট টি কিয়'ছাকিয়ে তেখেতে বহুত গ্ৰন্থ ৰচনা কৰিছিলে আৰু সেই বহুত গ্ৰন্থৰ ভিতৰত এখন গ্ৰন্থ আছিলে নাম আছিলে ৰিচ ডেড প'ৰ ডেড ধনী দেউতা দুখীয়া দেউতা আৰু এই গ্ৰন্থখনত তেখেতে এটা ফৰ্মুলা উল্লেখ কৰিছিলে ফৰ্মুলাটো কৈছে যে পৃথিৱীৰ যিমান সংখ্যক লোক আছে সকলোৰে হেনো উপাৰ্জনৰ পথ মাত্ৰ 4টা আৰু সেই ফৰ্মুলাটোৱে হৈছে ESB আৰু I আৰু তেখেতে এই ফৰ্মুলাটো ভাগ কৰিছে আৰু এই ফৰ্মুলাটো চাই পৃথিৱীৰ বাকী লোকৰ মন মগজুৱে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছে বাৰু এতিয়া ৰবাৰ্ট টি কিয়'ছাকিয়ে কৈছিলে যে পৃথিৱীৰ সমস্ত মানুহে উপাৰ্জন কৰা ৰাস্তা মাত্ৰ 4টা ই ফৰ এমপ্লয়ী মানে যিসকল ব্যক্তিয়ে চাকৰি কৰে আৰু মাহেকৰ মূৰত দৰমহা পায় এছ ফৰ সেলফ এমপ্লয়ী যিসকল ব্যক্তিয়ে নিজে নিজকে প্ৰতিষ্ঠিত কৰে ধৰক এজন দোকানীও হ'ব পাৰে এজন প্ৰাইভেট চেক্টৰত কাম কৰা উকিলো হ'ব পাৰে প্ৰাইভেট চেক্টৰৰ ডক্টৰো হ'ব পাৰে বি ফৰ বিজনেছমেন এইজন ব্যক্তিকে কৈছে যিজন ব্যক্তিয়ে এটা ইণ্ডাষ্ট্ৰি খাৰা কৰি কোম্পানী খাৰা কৰি তাত 1000 ব্যক্তিক কৰ্মসংস্থাপন দিব পাৰিছে তেখেতসকলে বিগ বিজনেছমেন বুলি কৈছে আৰু ইনভেষ্টৰ এইসকল ব্যক্তিক কৈছে যিসকল ব্যক্তিয়ে এই বিগ বিজনেছমেন সকলক 1000 কোটি টকা ধাৰলৈ দিয়ে আৰু তাৰ পৰা মুনাফা লয় তেখেতকে আমি বিগ বিজনেছমেন বুলি ক'ব এতিয়া এমপ্লয়াৰ সেলফ এমপ্লয় কেটেগৰী 95% মানুহ এই ভাগটোত জড়িত হৈ আছে আৰু মাত্ৰ 5% ব্যক্তিহে বিগ বিজনেছমেনৰ ইনভেষ্টৰ কেটেগৰী আছে তাৰপিছত ৰবাৰ্ট টি কিয়'ছাকিয়ে আৰু এটা কথা কৈছে যে কোনটো ভাগত মানুহৰ হাতত বেছি সঞ্চিত ধনৰ পৰিমাণ বেছি কাৰ হাতত বেছি আৰু তেখেতে ইয়াৰ উত্তৰ হিচাপে কৈছে যে বিজনেছমেন আৰু ইনভেষ্টৰৰ হাতত পৃথিৱীৰ সমস্ত ধন মানে 95% ধন সম্পদ আছে আৰু এমপ্লয়াৰ সেলফ এমপ্লয় কেটেগৰীৰ মানুহৰ হাতত মাত্ৰ 5% আছে ধন সম্পদ আছে এতিয়া সম্পূৰ্ণ ওলোটা কথাটো য'ত মানুহ বেছি জড়িত আছে তাত কিন্তু সেইসকল ব্যক্তিৰ হাতত মাত্ৰ 5% ধন সম্পদহে সঞ্চিত আছে আৰু য'ত মানুহ একদম এমুঠিমান তাত কিন্তু পৃথিৱীৰ সমস্ত ধন সম্পদ মানে 95% ধন সম্পদ কিন্তু তেখেতসকলৰ হাততহে আছে এই কথাটো কিয় হৈছে তাৰ উত্তৰ হিচাপেও ৰবাৰ্ট টি কিয়'ছাকিয়ে কৈছে যে এমপ্লয়াৰ আৰু সেলফ এমপ্লয়ী কেটেগৰীৰ মানুহখিনিয়ে সদায় ইণ্ডিভিজুৱেল ৱৰ্ক কৰে মানে ইণ্ডিভিজুৱেল ৱৰ্ক মানে অকলশৰে কাম কৰে মই অকলশৰে স্কুললৈ যাওঁ ছাৰ অকলশৰে চাকৰিলৈ যায় দোকানীজনে অকলেই দোকানৰ চাটাৰ খোলে হয় নহয় ঠেলা চালকজনে অকলেই ঠেলাখন চলায় মানে এই চেক্টৰত এমপ্লয়াৰ সেলফ এমপ্লয়ী কেটেগৰীৰ মানুহখিনিয়ে সদায় ইণ্ডিভিজুৱেল ৱৰ্ক কৰে আৰু বিজনেছমেন আৰু ইনভেষ্টৰ কেটেগৰীৰ মানুহখিনিয়ে কেতিয়াও ইণ্ডিভিজুৱেল ৱৰ্ক নকৰে তেখেতসকলে সদায় টিম ৱৰ্ক কৰে এতিয়া টিম ৱৰ্ক কি এই যে বিজনেছমেনজনে এটা ইণ্ডাষ্ট্ৰি খাৰা কৰি 10,000 জন এমপ্লয়ী নিয়োগ কৰিলে আৰু সেই এমপ্লয়ীসকলক লৈ এই বিজনেছমেন 24 ঘণ্টাৰে যদি আমি কাম কৰোঁ কেইদিন কাম কৰিম এসপ্তাহ কৰিলোঁ তাৰপিছত চিভিলত মানে মেডিকেলত পৰি যাব লাগিব কাৰণ আমি 24 ঘণ্টা কাম কৰিব নোৱাৰোঁ আমি বেছিভাগ মানুহে 8 পৰা 10 ঘণ্টাই কাম কৰোঁ আৰু সেই সময়টো হৈছে লিমিটেড সময় লিমিটেড আৱাৰ্ছ আৰু আমি জানো যে আমি কামৰ কাৰণে যিমান সময় আমি খটুৱাম তাৰ বিনিময়তহে আমি পইচা পাম লিমিটেড সময়টো দিয়াৰ কাৰণে আমাৰ
কোম্পানীটোৰ মালিকজনে 10,000 কৰ্মচাৰী নিয়োগ কৰি থৈছে 10,000 কৰ্মচাৰীয়ে যদি এজনে 8 ঘণ্টাকৈ কাম কৰে তেতিয়াহ'লে 80,000 ঘণ্টালৈ এই 24 ঘণ্টাটো 80,000 ঘণ্টালৈ তেখেতসকল বৃদ্ধি কৰিলে এইটোকে কৈছে টাইম মাল্টিপ্লিকেশ্যন বা টাইম কম্পাউণ্ডিং মানে 24 ঘণ্টা সময়টো আনলিমিটেড আৱাৰ্ছলৈ বৃদ্ধি কৰি দিলে আৰু আনলিমিটেড সময় এইটো মানে যদি কৰ্মচাৰী আৰু বৃদ্ধি কৰে সময়টো আৰু পাব আনলিমিটেড আৱাৰ্ছত কাম কৰাৰ কাৰণেই তেখেতসকলৰ ইনকামটো হৈছে আনলিমিটেড ইনকাম বুজি পাইছে তাৰপাছত ৰবাৰ্ট কিয়ছাকিয়ে আৰু এটা কথা কৈছে যে এমপ্লয়াৰ সেল্ফ এমপ্লয়ি কেটেগৰী এই মানুহখিনিৰ ইনকামটো হৈছে হেনো এক্টিভ ইনকাম আৰু তেখেতসকলৰ বিজনেছমেনসকলৰ ইনকামটো হৈছে পেছিভ ইনকাম এতিয়া এক্টিভ ইনকাম আৰু পেছিভ ইনকামনো কি এক্টিভ মানে আমাৰ এক্টিভিটি থকালৈকে মই যেতিয়ালৈকে পাৰিম মই চাকৰিলৈ গৈ থাকিম বা 60 বছৰ ধৰি ৰিটায়াৰ হ'ব তাৰপিছত দোকানীজনেও দোকানখনৰ চাটাৰ খুলিলেহে গ'ল বুলি এই কোম্পানীত যে 10,000 কৰ্মচাৰীয়ে কাম কৰি আছিলে এই 10,000 কৰ্মচাৰীয়ে চাকৰি এৰি দিব নেকি চাকৰি কৰি আছে ন তেখেতসকলে ঘৰৰ পৰিয়াল পোহপাল দি থাকিবৰ কাৰণে চাকৰি এৰি নিদিয়ে আৰু তেখেতসকলে যে 10,000 কৰ্মচাৰী যে ডেইলি 8 ঘণ্টাকৈ কাম কৰি আছে 80,000 ঘণ্টাৰ কামৰ ফলটো মানে এই কোম্পানীৰ মালিকজনলৈ গৈ হেল্ল' গাইজ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ মানে আমি 70% এটা আমাৰ লছ হয় এটা বস্তু ভাবি চাওক এটা বস্তু এতিয়া ধৰক আমি যদি 1000 টকা বজাৰলৈ লৈ যাওঁ হাতত তেতিয়াহ'লে এই চেইনডালত দি থৈ আমাৰ কি হ'ব মানে 700 টকা আমাৰ লছ হ'ব যদি আমি কোম্পানীৰ পৰা পাব পাৰিলোহেঁতেন আমি 300 টকাতে পালোহেঁতেন সেই 1000 টকাৰ বস্তু যদি আমি 10,000 টকাৰ বস্তু ল'বলৈ দোকানলৈ যাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ 7,000 টকা লছ হ'ব আৰু যদি আমি এক বছৰ ধৰক 1 লাখ টকাৰে বজাৰ কৰিম তেতিয়াহ'লে কি হ'ব আমাৰ 70,000 টকা লছ হ'ব এতিয়া আমাৰ ভাৰতীয় মানুহৰ গড় আয়ুটো 70 বছৰ নহয় তাতকৈ অগা পিছা জীয়াই থাকে আৰু 70 বছৰ গড় আয়ু 70 বছৰ 70 বছৰত যদি আমি 70%কে লছ কৰি থাকোঁ তেতিয়াহ'লে জীৱিত কালচোৱাত আমি 49 লাখ মানে নিয়েৰবাই 50 লাখ এটা আমি লছ কৰোঁ এই ট্ৰেডিশ্যনেল মাৰ্কেটখনত বজাৰ কৰি গোটেই জীৱিত কালচোৱাত তাতকৈ বেছিও হ'ব পাৰে যদি আপুনি 1 বছৰত 1.5 লাখ 2 লাখো বজাৰ কৰিছে তেতিয়াতো আৰু বেছি ন এতিয়া আহোঁ আমি ডাইৰেক্ট চেলিং মাৰ্কেটখন এতিয়া আহিছোঁ ডাইৰেক্ট চেলিং মাৰ্কেটখনলৈ ডাইৰেক্ট চেলিং মাৰ্কেটতো এটা কোম্পানী থাকে আৰু কোম্পানীয়ে সাধাৰণ মানে গ্ৰাহকৰ কাৰণে বস্তু বনায় কিন্তু ইয়াত এটা চিষ্টেম আছে কোম্পানী 30%তে এটা বস্তু বনাই দিয়ে আৰু সাধাৰণ গ্ৰাহকে ইয়াতো 100%তে কিনিব লগা হয় কিন্তু কোম্পানীটো কাষ্টমাৰ এই ৰাস্তাটো কিন্তু খোলা আছে আমি যদি বিচাৰোঁ 30%তে মানে কোম্পানীৰ পৰা আমি পোনপটীয়াভাৱে বস্তুটো পাব পৰা ৰাস্তাটো কিন্তু খোলা ধৰক আমি যদি ডাইৰেক্ট চেলিং মাৰ্কেটখনৰ লগত ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ লওঁ তেতিয়া আমি ডাইৰেক্ট কোম্পানীৰ পৰা বস্তুটো পাব পাৰোঁ কাষ্টমাৰ যদি হৈ লওঁ তাৰপিছত এইটো এটা কাষ্টমাৰ বেছ কোম্পানী ইয়াত কোনো হ'লচেল নাথাকে CNF নাথাকে কাষ্টমাৰে থাকিব ডিষ্ট্ৰিবিউটৰ নাথাকে কাষ্টমাৰে থাকিব ইয়াত হ'লচেল নাথাকে ৰিটেইলাৰ নাথাকে কোনো নাথাকে ইয়াত কাষ্টমাৰটো কাষ্টমাৰে থাকিব আৰু এডভাৰটাইজমেণ্টো কোনো নাথাকে ইয়াতো কাষ্টমাৰে থাকিব সব কাষ্টমাৰ থাকিব মানে কি হ'ল আমি সকলোৱে ডাইৰেক্ট পোনপটীয়াভাৱে কোম্পানীৰ পৰা বস্তুটো পাব পাৰোঁ তেতিয়াহ'লে ডাইৰেক্ট যদি কোম্পানীৰ পৰা পাব পাৰোঁ তেতিয়াহ'লে আমাৰ 70% প্ৰফিট হ'ব নাই গাইজ এইফালে মিষ্টাৰে ডিউটিও কৰে এইফালে ছাইডত বিজনেছো কৰি আছে অকণমান আপোনালোককো দেখুৱালোঁ শ্বেয়াৰ কৰিলোঁ গাইজ এনেকৈ
আমি হোম মিটিং কৰিবলৈও যাব লাগে, ফিল্ডতো ডিউটি মাৰিবলৈ যাব লাগে। এয়া চাই গাইজ guys, এতিয়া আপোনালোকক ফিল্ডত ডিউটি মাৰিবলৈ গৈছে দেই গাইজ। কেনেকুৱা লাগিছে guys? এইফালে আমাৰ টিম বতৰ ডাৱৰীয়া, চিনেৰীটো বহুত ধুনীয়া। হৈ এইফালে আমাৰ হোম মিটিং কৰি আছে আপোনালোকে গম পাব। আৰু এনেকৈ আমি ঘৰে ঘৰে গৈ হোম মিটিং কৰোঁ। তাৰপিছত আমি GTS মিটিঙলৈ মাতোঁ। মানে GTS মিটিং গাইজ যোৰহাট মুক্তি যুঁজাৰুত বহে। যিসকলে MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড এই বিজনেছটোত সোমাব বিচাৰে তেতিয়াহ'লে GTS মিটিঙলৈ আহিব। যোৰহাট মুক্তি যুঁজাৰুত বহে। আজিলৈ বাই বাই।